চিলাৰাই আছিল কোচ ৰাজ্যৰ এজন মহাবীৰ। তেওঁৰ প্ৰকৃত নাম আছিল শুক্ৰধ্বজ। 1510 খ্ৰীষ্টাব্দত জন্মগ্ৰহণ কৰা শুক্ৰধ্বজে চু মাৰি ৰণ কৰিব পাৰিছিল কাৰণে তেওঁক চিলাৰাই বুলি জনা গৈছিল। আনহাতে চিলাৰায়ে দেৱান বা মন্ত্ৰীৰ কামো কৰিছিল। সেইকাৰণে তেওঁক প্ৰজায়ে চিলাৰাই দেৱান বুলিছিল। তেওঁ বীৰত্বই যুঁজি ভুটীয়া, কছাৰী আৰু আহোম সৈন্যক যুদ্ধত পৰাস্ত কৰিছিল। চিলাৰাই পিতৃৰ নাম আছিল কোচ ৰাজ্যৰ প্ৰতিষ্ঠাপক বিশ্বসিংহ আৰু মাতৃৰ নাম আছিল পদ্মাৱতী। পিতৃ বিশ্বসিংহই 19 গৰাকী কুঁৱৰীক বিয়া কৰাইছিল। গৌড়ৰ পৰা দুগৰাকী কুঁৱৰী হেমপ্ৰভা আৰু পদ্মাৱতী দেৱীক বিবাহ কৰাইছিল। হেমপ্ৰভাৰ পুত্ৰ আছিল নৰনাৰায়ণ আৰু পদ্মাৱতীৰ পুত্ৰ চিলাৰাই আছিল। নৰনাৰায়ণ আৰু চিলাৰায়ে বাল্যকালত বাৰাণসী ক্ষেত্ৰলৈ গৈ ব্ৰহ্মানন্দ বিশাৰদ নামৰ এজন সন্ন্যাসীৰ ওচৰত শিক্ষা গ্ৰহণ কৰিছিল। বাৰাণসীতে তেওঁলোকে হিন্দুৰ বেছিভাগ ধৰ্মগ্ৰন্থ আৰু যুদ্ধ শিক্ষা গ্ৰহণ কৰি সকলো দিশতে পৰিপক্ক হৈ উঠিছিল। 1533 খ্ৰীষ্টাব্দত পিতৃ তথা কোচ ৰজা বিশ্বসিংহৰ মৃত্যুৰ পিছত কোচ ৰাজ্যৰ ৰজা হয় নৰনাৰায়ণ আৰু যুৱৰাজ হয় চিলাৰাই। ৰাজ অভিষেক হোৱাৰ সময়ত চিলাৰায়ক সংগ্ৰাম সিংহ নাম দিয়া হৈছিল। ৰাজসিংহাসনত উঠাৰ পিছত মহাৰাজ নৰনাৰায়ণে ৰাজ্য বিস্তাৰৰ নীতি গ্ৰহণ কৰাৰ ফলত 1563 খ্ৰীষ্টাব্দত চিলাৰায়ে আহোমৰ ৰাজধানী গড়গাঁও দখল কৰিছিল। আনহাতে কছাৰী ৰাজ্য চিলাৰায়ে দখল কৰি কছাৰী ৰজাক বশ্যতা স্বীকাৰ কৰোৱায়। চিলাৰায়ে হাততে জয়ন্তীয়াৰ ৰজা, ত্ৰিপুৰাৰ ৰজা, চিলেটৰ ৰজাৰ মৃত্যু হৈছিল। চিলাৰায়ে গৌড় ৰাজ্য আক্ৰমণ কৰিবলৈ যাওঁতে দৈৱ দুৰ্বিপাকত বন্দী হ'বলগীয়া হৈছিল। কিন্তু চিলাৰাই ব্যৱহাৰত গৌড়ৰ ৰাজমাতা সন্তুষ্ট হোৱাত তেওঁক মুক্তি দি 5 গৰাকী কন্যা তেওঁলৈ বিবাহ দিয়ে আৰু 5খন পৰগনা যৌতুকত দিয়ে। কোচ ৰজা নৰনাৰায়ণৰ নিৰ্দেশত চিলাৰায়ে কামাখ্যা মন্দিৰ আৰু হয়গ্ৰীৱ মন্দিৰ পুনৰ নিৰ্মাণ কৰিছিল। চিলাৰাই এজন পণ্ডিত আছিল আৰু আন পণ্ডিতকো বৰ আদৰ কৰিছিল। তেওঁৰ সহায়তে শংকৰদেৱ, ৰাম সৰস্বতী, অনিৰুদ্ধ, শ্ৰীধৰ, বকুল কায়স্থ, অনন্ত কন্দলী আদি পণ্ডিতে নৰনাৰায়ণৰ সভাত স্থান পাইছিল। 1571 খ্ৰীষ্টাব্দত চিলাৰায় মৃত্যু হয়। তেওঁৰ নামত বীৰ চিলাৰাই বঁটা অসম চৰকাৰে প্ৰদান কৰি আহিছে। নিউজ ডেস্ক ৰিপৰ্ট, লেংটন বাতৰি।